বাপৰে মানিক চুলি হেভি কৰি দিয়া হয় নাই চুলিখিনি এইটো এনেকৈ থবা মজা এইফালে মেডেল 3টা আহি গ'ল ন ট্ৰফি 3টা আহি গ'ল ঠিক আছে এটা মিষ্টাৰ ডিব্ৰুগড়ৰ ট্ৰফি এটা মিষ্টাৰ ডিব্ৰুগড় এটা আসামৰ ন হা মিষ্টাৰ ডিব্ৰুগড় আৰু খেল কেইখনত জইন কৰিছিলা তুমি 6খন খেলত জইন কৰিছিলে ঠিক আছে আমাৰ এটা আইডিয়া লগালো কি আমি ল'ৰাবোৰক 6খন কিছুমানে 7খন জইন কৰিলে স্লিপাৰ বিলটো তেতিয়া যেনে মেডেল আহিছে ইটোত নহ'লে ইটোত মানে আমি মানে কিমান কোনোবাত পাই গৈছে কেলে 6খন 5খন খেলত জইন কৰা হৈছে তুমি স্লিপাৰ বিলটো কৰিলা জিন্স মডেলটো কৰিলা আসাম ডিব্ৰুগড় দুইটাতে তুমি সেম সিস্টেমতে হা তেতিয়ালে কি হয় এনেকে কি হয় কিবা না কিবা আমাৰ আহিছে সবে ভাবিছে কি আমাৰ ল'ৰাই কেলে পাইছে তাত জাজ আছিলে দুজন জাজ আছিলে ঠিক আছে এজন অসমৰ আছিলে আৰসি ফিটনেছ আনিছিলে তাৰো ল'ৰা খেলিছিলে তাৰ ল'ৰাও কিছুমান এটাতে পাইছে কিছুমান পোৱা নাই ধৰি লোৱা আৰু যোনজন জাজজন আহিছিলে তেওঁৰ ল'ৰাও খেলিছিলে তেওঁ পোৱা নাই কিছুমান বস্তুত হয় নাই তে সেইটো দুজনে মিলি কিনে জাজ কৰিছে তে আমাৰ ল'ৰাই 5খন 6খন খেলত খেলিছে যদি সেইকাৰণে পাইছে মানে কিছুমান বস্তুত হয় নাই তে ইমানটোত পাবই লাগিব মেডেল এটা দুটা বাকী মেন চেম্পিয়ন ট্ৰফি বেলেগে লৈ গ'ল ফাৰ্ষ্ট মিষ্টাৰ ডিব্ৰুগড় ধৰি লোৱা তোমাৰ বডি বিল্ডিঙত বেলেগে লৈ গৈছে জিন্স মডেলত বেলেগে ট্ৰফি লৈ গৈছে হা আসামত তোমাৰ মেন ফিজিকত বেলেগে লৈ গৈছে আকৌ তোমাৰ আসামত জিন্স মডেলত ট্ৰফি বেলেগে লৈ গৈছে স্লিপাৰ বিল্ডত ট্ৰফি বেলেগে লৈ গৈছে তাৰপিছত তোমাৰ আকৌ হেৰি লৈ গৈছে কি নাম এইটো বডি বিল্ডিঙত ৱেট কেটেগৰীত বেলেগে লৈ গৈছে গ'ল্ড মেডেল সেইবোৰ অহা নাই আমাৰ সেইবোৰতো আমি মন গ'লে আমি আনিব পাৰোঁ ন আমি সেইবোৰ গেজু কৰা নাই গেজু এইটো কাৰণে কৰা নাই যে মোৰ নামটো মানে তোমালোকৰ কিবা মডেল এটাৰ কাৰণে মোৰ নামটো বেয়া কৰিব মই বিচৰা নাই মোৰ ইমানখিনি আইডিয়া আছে হয় নাই তো বাকী এটা ফেচবুকত ভিডিঅ' এৰিলোঁ ভালকৈ দীঘলীয়াকৈ বুজাই দিলোঁ মেনেজমেণ্টৰ কোনোবাই বেয়া কৈছে মেনেজমেণ্টটো মানে কি হ'ল তেওঁলোকৰ ছেক্ৰেটাৰীটো ভাইকটো ঢুকালে মানে যোনে খেল পাতিছিলে খেলৰ আগদিনাখন তো অলপ খেলি মেলি হৈ গ'ল আৰু টোকেন ছিষ্টেমত খানা খুৱাই দিয়া নাছিলে তে বহুতে চবেই ৰাতি হৈ গ'ল কাৰণে খাবলগীয়া হ'ল উপায় নাই সেইটোতো দিয়েই আৰু যেতিয়া মই দিগদাৰী হৈ গ'ল আৰু মই যেতিয়া নাহৰকটীয়াত খেল পাতিছিলোঁ মোৰ ফেচবুকত ফটো আছে চাব পাৰে কেনেকুৱা দিলে খানা হা নিজে খাইছ কোনোবাই কৰি গ'ল নাহৰকটীয়াত বাবলু খানে খেল পাতোঁতে বোলে বেয়া হ'ল ঠিক আছে এতিয়াও মই নিজে আলহী তাত মই নিজে খাব পোৱা নাই তাত ৰাজগড় মোৰ ঘৰৰ পৰা দূৰ 50 মিনিটমান 40 মিনিট লাগে হয় নাই তাত মই নিজে পোৱা নাই জাজে পোৱা নাই খাবলৈ কেলে তাত মেনেজমেণ্টত অলপ খেলি মেলি হ'ল মানে কেলে তাৰ মানুহে কমি গ'ল মানুহে নাই মেনেজমেণ্টৰ যে কিবা এটা কৰিব যে সেইকাৰণে আৰু উপায় নাই এইবোৰ হৈ যায় খেলত নেক্সট আমি মেনেজমেণ্ট জাজ আমি 2-3জন 4জন ৰাখিব লাগিব টেষ্টিং কৰিব লাগিব ইনহেন্স আহি গৈছে লোভত ইনহেন্স কি দৰকাৰ আহিবলৈ সেইটো আমাৰ ভুল নহয় আহিবলৈ দৰকাৰ কি নেচাৰেল বডি বিল্ডিং নেচাৰেল আছিলে কিন্তু ইনহেন্স আহিলে টেষ্টিং কৰিব লাগিলে টেষ্টিং কৰিলে মানে আমি কেলে নকৰিলোঁ পইচাটো বেছি যাব যে তোমালোকে যেনেকৈ 3000 খেল খেলিলা টেষ্টিং কৰিলে এখন খেলিব পাৰিছিলা হ'লে তোমালোকৰ আশাটো পূৰণ হৈছিল হ'লে ঠিক আছে এই ট্ৰফি নাহিছিল হ'লে আমাৰ ইয়াত ঠিক আছে আমাৰ কি আগত ট্ৰফি অহা নাই আহিছে নাই তে কি এইবাৰেই আহিছে ফাৰ্ষ্ট ইমানে আমি ইমানে বেয়া মানে আমি নিজে ডিব্ৰুগড় চেম্পিয়ন খেলিছোঁ পাইছে নাই ট্ৰফি মাষ্টাৰ্ছত পাইছে নাই গ্লেমৰত পাইছে আগত মেডেল কিমান আহিছে আমাৰ একেবাৰে নহয় ন আমাৰ জিমত এইবাৰ আমাৰ সেই আগৰ ল'ৰাখিনি খেলাই নাই ঠিক আছে নতুন ডাইৰেক্ট খেলিছে গোটেইখিনি সেই তুমি আৰু এইফালে বনিয়া খেলিছে হয় নাই সেইটোৱে কথা আৰু এতিয়া চবেই কৈ ট্ৰল কৰিছে কি হ'ব কষ্ট কৰিছ তহঁতি মই তোৰ বোলত কি মতলব আছে তোক যে মেডেলটো পাই কিনে মোক বোলে বদনাম কৰাম কিবা আছে বোলে তই বোলে মোক লাখ হাজাৰ টকা দিয় জিমত আমাৰ জিমৰ কথা আছে জিমৰ নাম আছে ফেডাৰেশ্যনৰ নাম আছে তোক ট্ৰফিটো দি তোমাক ট্ৰফি এটা দি কিনে মোৰ কি আহে যে তাত তোমাক দি কিনে মই বোলে নিজক বদনাম কৰিম কি দৰকাৰ মই ট্ৰফিটো পালোঁ বাৰু মই চাকৰি পাবি তহঁতি হা ট্ৰফিটো তোমালৈ পালা মোৰ বোলে বহুত নাম হৈ গ'ল নেকি অসমত মোৰ পৰা বহুতে ট্ৰেইনিং ল'ব নেকি সেনেকুৱা কথা আছে নাহৰকটীয়া জেগাডোখৰ কিমান আমাৰ বোলে বহুত জিম আছে নেকি মোৰ পৰা ট্ৰেইনিং চবেই লৈ থাকিব যে মোৰ ল'ৰাই যদি পাই যায় ট্ৰফি এটা বহুত বোলে মোৰ কাৰণে বোলে ফিউচাৰটো মোৰ বহুত বোলে ভাল হৈ গ'ল বোলে কথা আছে মই কি দৰকাৰ জাজ দুজন আছে দুজনে চেকিং কৰিছে দুজনে চাই কিনে দিছে ঠিক আছে উঠি আহিছোঁ
এইটো আমাৰ নাহৰকটীয়া মানুহে বা যদু অঞ্চলৰ মানুহে আমাৰ ওচৰ পাজৰৰ মানুহে গম পায় কিমান দেখিছে ন আমাৰ সৰুৰ পৰা আমি কেনেকে উঠি আহিছোঁ বা এজন ল'ৰা আমি কেনেকে ডাঙৰ দীঘল হৈছোঁ কেনেকুৱা এটা পৰিস্থিতিৰ পৰা অহা হৈছে মানে আপোনালোকে ইমানকে ট্ৰল নকৰিব তাৰে কামনা ৰাখিব আৰু ট্ৰল মানে কি মই আছোঁ লগত তোৰ আমি মই ট্ৰল আমাক নকৰিব আমি উঠি অহা প্ৰজন্ম আমাক মানে কেনেকে আগলৈ নিব লাগে আপোনালোকে সেইটো চাওক নেচাৰেল বডি বিল্ডিং নেচাৰেল ফেডাৰেশ্যন এখন অসমত আহিছে ফাৰ্ষ্ট টাইম নেচাৰেল নিজেও যি পৰিস্থিতি হৈছে আমাৰ লগত যি হ'বলগীয়া হৈছিলে নাহৰকটীয়া বাকী ৰাইজৰ লগত আমাৰ সেইখিনি আজি আমি পোৱা নাই বৰ্তমান এতিয়ালৈকে পোৱা নাই মানে এই ভিডিঅ'টোৰ যোগেদিয়ে কৈছো আপোনালোকক আপোনালোকে আমাক মানে নাহৰকটীয়া বাকী কি পোৱা নাই মানে আমাক অকমান চাওক উঠি অহা প্ৰজন্ম দেখিছে ন মেডেল চেডেল লৈ আহিছে আমাক তেতিয়া মানে একো নাম নাই আমাৰ ন বডি বিল্ডিং এনেকে ভাই ময়ো খেলিছোঁ আগত এনেকে বডি বিল্ডিং এনেকে এইটো বস্তু তোৰ বুলি নহয় এতিয়া বহুতে চেম্পিয়ন হ'ল অসমৰ এই খেলখনত তেওঁলোকৰ নিউজ চিউজ মাৰাই নাই এতিয়ালৈ বহুতে মই কওঁ তেওঁলোকক অলপ ফেমত আনিবলৈ ল'ৰাবোৰক যোনে যোনে জিকিলে মই কওঁ তেওঁলোকৰ ফিউচাৰ আছে নেক্সট টাইম যেতিয়া পাতিম আমাৰ নাহৰকটীয়াত তোমালোকে চবে কামত লাগিব লাগিব তোমালোকে খেলিব নাপোৱা আমি এতিয়া আপোনালোকক চাই আমি উঠি আহিছো আমাক চাই বেলেগে উঠি আহিব ন আহিব আমিতো সিহঁতক চাব লাগিব সেইকাৰণে আমাক মানে এতিয়াই বেয়া কৰি নিদিব ভৱিষ্যত আছে আমাৰ মানে আৰু আগলৈ যাবলৈ আমাৰ আশা আছে এটা মেডেলৰ কাৰণে আৰু মোৰ কাম নাই এইটো ছাৰজনক মই আৰু একটো ছাৰজনক ইমান থলো খৰচা হ'ল তাৰ উপৰিও মানে আমি যে তোমালোক মেডেলকেইটা দিয়াবলৈ যে মই একদম মৰি ধৰি লাগিম ছাৰৰ লগত RC ফিটনেছে কি ল'ৰা নাই খেলোৱা তেওঁ কি নালাগিব তেওঁৰ জাজ এজন আনিছে এক্সট্ৰাকে হয় নাই তেওঁ জাজেও ডিচিশ্যন দিছে এই জাজজনৰো ষ্টুডেণ্ট আহিছে সেইখিনি গেজু হৈ গ'ল পাব লাগিলে সেনেকেতো নাই হোৱা ন যাৰ তোমালোকৰ ফিজিক ভাল হৈছে সঁচাকৈ ফিজিক ভাল এই জিন্স মডেলৰ একদম ফিগাৰ নাই একো কাঠ আছে নাই ক'ৰবাত কিবা আছে জিন্স মডেল এই ডাঙৰ গা লৈ কিনে আহিলে জিন্স মডেল হৈ নাযায় জিন্স মডেলৰ এটা এতিয়া তোমাক যেনেকৈ মই ক'লোঁ জিন্স মডেল নালাগে তোমাৰ এপছকেইটা বহুত মানে ডিপ মানে টাইট আছে দেখিছা নাই এতিয়া ছিষ্টেম এটা আছে কিছুমান বস্তুৰ মই মেইন ফিজিকত ইয়াক ক'লোঁ ঠিক আছে এনেকৈ মানে ছিষ্টেম আছে চবৰে এতিয়া ইয়াৰ চব চালে গম পোৱা যায় ল'ৰাকেইটাক মেইন ফিজিকৰ কোন কেনেকুৱা কি ইটো আজি 4-5 বছৰ পৰা ইও কষ্ট কৰিছে নেচাৰেল বডি বিল্ডিং ফেডাৰেশ্যনো নাই যে ক'ৰবাত যাব সব মই মানে কি ক'ব আৰু কেনেকুৱা এথলেটিক মানে আহিছে মানে এইবাৰ ভয়ংকৰ আহিছে ন অপেন চাই আছে মানে এনেই উলিয়াই দিলে নহ'ব যে বাবলু খানৰ ষ্টুডেণ্টে পাইছে মই ইমান জোৰত পৰা নাই যে মই ষ্টুডেণ্টক দিয়াবলৈ যোৱা নাহৰকটীয়াতো হৈছে মেডেল পাইছে ইয়াতো পাইছে আমাৰ নাই পোৱা দুটা ট্ৰফি আহিলে খেলিছো থব লাগিলে ঠিক আছে আমিতো গেজু কৰা নাই তেতিয়া আমাৰ ট্ৰফি দুটা আহিছিলে তেতিয়া এটা মাষ্টাৰ্ছত আহিছিলে তাত ষ্টুডেণ্ট কম আছিলে এটা গ্লেমৰ আহিছিলে বাকী মেডেল আহিছিলে ঠিক আছে সেইটোৱে কথা আৰু খেল হ'ব আৰু খেলিম আৰু জাজ আহিব এবাৰ নেক্সট জাজ আহিব 4-5জন অসমত জাজ থাকে অসমীয়া কথা নহয় চোৱা ফেডাৰেশ্যনখনৰ বাহিৰৰ অসমত নেচাৰেল ফেডাৰেশ্যনে নাই উপায় নাই মানে নেচাৰেল ফেডাৰেশ্যনে নায়েই মই যেনেকৈ কষ্ট কৰি এই চুকত আনিলোঁ তেওঁলোকক মই তেওঁলোকক মানে বহুত মানে ৰিকুৱেষ্ট কৰি ক'লোঁ যে আহক নাহৰকটীয়াত তেওঁলোকে নাহৰকটীয়া ৰাজগড়ৰ নিচিনা জেগাত খেল পাতিব নাথাকে চিটি এৰিয়াত পাতে ডাঙৰ চিটি এৰিয়াবোৰ খেলে চবেই জানে মাছুলমেনিয়া ICN ক'ত পাতে নাহৰকটীয়াত আহি ৰাজগড়ত আহি বোলে এই ডিব্ৰুগড়ত আহি ICN পাতিব তোমালোকক সুবিধা কৰি দিব নকৰে এতিয়া মই বহুত ৰিকুৱেষ্ট কৰি কিনে মই বহুত ৰিক্সত তেওঁলোকক জাজজনক আনি কিনে তেওঁলোকৰ ফেডাৰেশ্যনৰ বেনাৰখন আনিলোঁ ইয়াত কেলৈ জানা নাই নতুন প্ৰজন্মৰ কাৰণে ঠিক আছে ল'ৰা আৰু সঁচাকৈ ল'ৰা আহিলে এই 2-এজনে চিঞৰিছে সেইটো মেটাৰ নকৰে ঠিক আছে পানী খাব পোৱা নাই কোনোবাই ভাত পোৱা নাই মই সেইটোত ক'ম জাজ মেনেজমেণ্টত খেলি মেলি হৈ গ'ল মই নিজে আলহী মই নিজে পোৱা নাই খাবলৈ সেইবোৰ মই নেক্সট টাইম যদি মই পাতোঁ মই ঠিক কৰিম ঠিক আছে সেইবোৰ মই ঠিক কৰিম মই কেলৈ মোৰ টাইমত মই খানা আৰু পানী পূৰা দিছিলোঁ সেইটো চবেই জানে কোনো এইটো পইণ্ট উলিয়াব নোৱাৰে ঠিক আছে আৰু খেল এখন পাতি কেনে মই তাত কেৱল জিমে চলাওঁ আমি জিম চলাওঁ কেলৈ লোকৰ ফিউচাৰ বোলে ভাল হোৱাটো মই মাথা মাৰি থাকিম আৰু প্ৰব্লেম হৈছে নাপাতিম খেল বেলেগে পাতক নেচাৰেল বডি বিল্ডিং পাতক তোমালোকৰ কাৰণে ভাবিলে কেতিয়াবা আজিলৈকে কোনোবাই
5 বছৰ জিম মাৰিছে ভাবিলে নাই বাবা কোনে ভাবিছে নেশ্যনেল বডি বিল্ডিং পাতিম বুলি কোনোবাই এখন ভাবিছে নাই ভাবা পাতিব লাগে আজিলৈকে যিমান খেলিলো সব তো এখন নেশ্যনেল খেলি নাপালো নেশ্যনেল নাই খেলা মানে খেলিব পাবি আছে 60,000 লাগিব 60,000 লাগিব কেইটকা লাগিব 60,000 50,000 লাগিব অসমৰ পৰা 3জন 2জন যাব পাৰে যাৰ পইচা আছে ঘৰৰ পৰা দিব 50,000 তো তোমালোকে এটা খেল খেলি খাই বই হৈ গ'ল তোমালোকৰ সেইটো চাব লাগিব ন